এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ ৰাইজক অনুৰোধ কৰিছিলে যে প্ৰত্যেকে যাতে নিজ নিজ মাতৃৰ নামত একোডালকৈ গছ পুলি ৰোপণ কৰে। আজি আমি এই আহ্বানক আৰু এখোজ আগুৱাই লৈ গৈ আমি এটা পোৰ্টেল মুকলি কৰিছোঁ, য'ত নেকি সকলোৱে নিজৰ মাতৃ দেৱীৰ নামত একোডালকৈ গছ পুলি ৰুই পোৰ্টেলত আপলোড কৰিব পাৰিব আৰু গছডাল যেনেকৈ ডাঙৰ হৈ যাব তেনেকৈ তাক আপলোড কৰি গৈ থাকিব পাৰিব। আৰু আমাৰ ৰাজ্যখনত 2024 চনত আমি 70 লাখ গছ পুলি নিজৰ মাতৃৰ নামত ৰুবৰ বাবে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰিছিলে। আমি 22 লাখ বেছিকৈ গছ পুলি ৰোপণ কৰিবলৈ সক্ষম হৈছিলোঁ। এই বছৰো আমি আশা কৰিছোঁ যে গোটেই বছৰটোত আমি এই ধৰণে বহু ব্যক্তিক অনুপ্ৰাণিত কৰিব পাৰিম, যাতে তেওঁলোকে নিজৰ মাতৃৰ নামত একোডালকৈ গছ পুলি ৰোপণ কৰিব পাৰে। ইয়াৰ উপৰিও আমি আজি আৰু এটা পোৰ্টেল মুকলি কৰিছোঁ, যি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ছেটেলাইটৰ সহায়ত কৰবাত যদি ডিফৰেষ্টেশ্যন হৈছে, কৰবাত যদি বনভূমিৰ ক্ষতি হৈছে, তাক আমি লগে লগে ৰিয়েল টাইমত চাব পাৰিম আৰু প্ৰথমতে ব্যৱস্থা ল'ব পাৰিম। সাধাৰণতে যেতিয়া ফৰেষ্ট প্ৰায় শেষ হৈ যায় তেতিয়াহে আমি খবৰ পাওঁ। এই পোৰ্টেলৰ বেচিছত এতিয়া আমি ৰিয়েল টাইম ইনফৰমেশ্যন পোৱা আৰম্ভ কৰিম। দ্বিতীয়তে, আপোনালোকে জানে আমাৰ চৰকাৰ অহাৰ পিছত আমি তৃতীয় বন সুৰক্ষা বাহিনী গঠন কৰিছিলোঁ। ইয়াৰ আগতে প্ৰথম আৰু দ্বিতীয় বন সুৰক্ষা বাহিনী আছিলে। আজি আমি তেওঁলোকক আৰ্মছ, তেওঁলোকৰ বাবে যি অস্ত্ৰ যন্ত্ৰৰ প্ৰয়োজন, অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন, তাকো আজি আমি প্ৰদান কৰিছোঁ, যাতে অসমত বন সুৰক্ষাৰ ক্ষেত্ৰত বন সুৰক্ষা বাহিনীয়ে স্বতন্ত্ৰভাৱে আৰু খুব শক্তিশালীভাৱে কাম কৰিব পাৰে। মই অসমবাসী ৰাইজক আহ্বান জনাম, আজিৰ পৰা আৰম্ভ কৰি তেওঁলোকে যাতে প্ৰতিগৰাকীয়ে নিজ নিজ মাতৃৰ নামত, লাগিলে তেখেতে এই লোকত আছে বা পৰলোকত আছে, নিজৰ নিজৰ মাৰ নামত একোডালকৈ যেন গছ পুলি ৰুৱে আৰু পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত আমাৰ যি দায়িত্ব, সেই দায়িত্বকো যাতে আমি আগবঢ়াই দিব পাৰোঁ। Assam Focus।